মোৰ পেজৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ'লোঁ। তো আপোনালোকে যিজনে ডাউনলোড কৰি গানটো পাব্লিছ কৰিছে অনুগ্ৰহ কৰি তাৰ পৰা ডিলিট কৰি দিয়ক। আচলতে বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে আমাৰ। তো আমি কৈছোঁ এইটো আমি কোনো কি নাই, অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব। ইহঁতৰ গানৰ সুৰ আৰু এতিয়া বুজিলি এইখন অসমীয়া অসম হয় আৰু ইয়াত অসমীয়া গীয়ে চলিব আৰু এইখন আমাৰ অসমৰ বাপেৰে হয়, এতিয়া গম পালি নহয়। আৰু অৱশেষত তহঁতিটো ডিলিট কৰিবলগীয়া হ'লেই গানটো। ভাবিছিলি চাগে গানৰ জৰিয়তে তহঁতৰ অসমখন জয় কৰিম বুলি ভাবিছিলি, কিন্তু গতিকে এইখন আমাৰ অসম হয়, ইয়াত অসমৰ অসমীয়া গীয়ে চলিব। আৰু সঁচা কথা ক'বলৈ গ'লে তহঁতৰ এই মিয়া মুছলিমখিনিয়ে কি কৰিছে, গোটেই অসমখনত মানে জাবৰ সৃষ্টি কৰিছে। আৰু যিমান চোৰ ডকাইত মানে ধৰ্ষণকাৰী হওক চব মানে মিয়া মুছলিম সোপাই মানে শেষ কৰি দিছে আমাৰ অসম। গতিকে তহঁতৰ সঁচাকৈ মানে তহঁতে যেনেকৈ খাবলৈ দিলে শুবলৈ বিচাৰ, তহঁতৰ ঠিক একে অৱস্থা হৈছে। আৰু মানে কি 99% মানুহেই মানে তহঁতৰ বেয়া কৰ্মৰ লগত তহঁতৰ মানুহে, আমাৰ হিন্দু মানুহ ক'ৰবাত এটা দুটা মানে হিচাপ কৰিব পৰাকৈ। গতিকে এইখন অসম হয়, অসমীয়া গীয়ে চলিব ইয়াত, এতিয়া গম পালি নহয়।